আজিৰ যি জলেশ্বৰ আঞ্চলিক ফুটবল লীগৰ চূড়ান্ত প্ৰতিযোগিতা হ'ল আমাৰ চিৰাখোৱা আৰু মাজত খুব উত্তেজনাপূৰ্ণ খেল হ'ল আৰু দুয়োটা দলৰ মাজত প্ৰতিযোগিতামূলক হ'লেই আৰু দুটা খেলুৱৈ খুব উন্নতমানৰ খেল খেলিছে। বিশেষকৈ যদিও হাৰিছে চিৰাখোৱাই, কিন্তু চিৰাখোৱাই প্ৰথম ভাগত খুব ভাল খেল খেলিছে, কিন্তু পিছৰ ফালে হয়তো আনলাকি এওঁলোকৰ হয়, গ'ল দিব নোৱাৰিলে আৰু 2-0 গ'লত মানে চূড়ান্ত ফলাফল আহিলে আৰু আমাৰ খৰিচাপিঠা ট্ৰফিটো জয় কৰিবলৈ সক্ষম হ'ল। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি আমাৰ সমাজত বিশেষকৈ আমাৰ এই অনুন্নত জলেশ্বৰ সমষ্টি বিভিন্ন সমস্যাত জৰ্জৰিত হয়। তাৰ মাজতো আমাৰ মাজত উন্নতমানৰ খেল এনেকৈ প্ৰদৰ্শন আমাৰ যুৱ শক্তিয়ে কৰি আছে। আমি আশা কৰিছোঁ যুৱ শক্তি আগবাঢ়ি আহক, আগবাঢ়ি আহি আমাৰ সমাজখনক আগুৱাই লৈ যাওক, যাতে এনেকুৱা খেল আমি ভৱিষ্যতে আৰু এনেকৈ অনুষ্ঠিত কৰি আমাৰ মাজৰ পৰা এনেকুৱা খেলৰ সৃষ্টি কৰিব পাৰোঁ। আৰু আমাৰ এটা আশা, আমি ফুটবল একাডেমি খোলাৰ চিন্তা কৰিছোঁ। ফুটবল একাডেমি খুলিলে আমি নিজাকৈ মানে খেলুৱৈৰ সৃষ্টি কৰিব পাৰিম, যাতে আমাৰ মাজৰ ভাল ভাল খেলুৱৈৰ সৃষ্টি কৰি আমি নিজা টিম বনাব পাৰোঁ। এইটো আমাৰ লক্ষ্য হয়। আমি ভৱিষ্যতে এনেকুৱা এটা প্লান কৰিছোঁ।